নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আগতে যেহেতু আমি এছআই ৰিলেটেড বহুকেইটা ভিডিঅ' ইউটিউব চেনেলত আপলোড কৰিছিলোঁ, তাতে আপোনালোকৰ মাজৰ পৰা বহুসকলে কমেণ্ট কৰিছিল যে প্ৰিভিয়াছ ইয়াৰ এছআই যি কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰখন এনালাইচিছ কৰিব লাগে বা প্ৰিভিয়াছ ইয়াৰৰ যিখিনি কুৱেশ্যন আছিলে সেইখিনি ইয়াতে আলোচনা কৰিব লাগে। আৰু আপোনালোকৰ কমেণ্টক আমি সঁহাৰি জনাই আজি আমি আলোচনা কৰিম এছআই পেপাৰখনত যি ৭০টা কুৱেশ্যন জিকেৰ পৰা আহিছিল সেই ৭০টা কুৱেশ্যনৰ ৩০টা কুৱেশ্যন আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যদি এই ভিডিঅ'টোত আপোনালোকৰ ছাপোৰ্ট পাওঁ তেন্তে নেক্সট পৰ্যায়ত আমি ছেকেণ্ড পাৰ্টত বাকী থকা ৪০টা কুৱেশ্যন ডিছকাছ কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু সেইসকল ষ্টুডেণ্টৰ কাৰণে বা সেইসকল কেণ্ডিডেটৰ কাৰণে এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হ'ব গৈ আছে যিসকলে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এছআই এক্সাম দিবলৈ গৈ আছে। তেখেতসকলে নাজানে যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে পেপাৰত বা তেখেতসকলে অনভিজ্ঞ আৰু এতিয়ালৈকে এছআই এক্সাম দিয়া নাই তেখেতলোকে, সেইকাৰণে তেখেতলোকৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। প্ৰথম কুৱেশ্যনটো চাম আমি ২০২২ বৰ্ষৰ যি উপপৰিদৰ্শকৰ এক্সাম হৈছিল তাতে কুৱেশ্যন আহিছিল, আপোনালোকে চাব। হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন নামঘোষা? নামঘোষাত কিমানটা ঘোষা আছে? আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব 1000, অৰ্থাৎ নামঘোষাত 1000টা ঘোষা আছে, সেইবাবে নামঘোষাক হাজাৰী ঘোষা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনত চাম আমি কি দিয়া হৈছে। হোৱেৰ ইজ দি ফাৰ্ষ্ট মেডিকেল কলেজ ইন আছাম লোকেটেড? অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব ডিব্ৰুগড়। আপোনালোকে পেপাৰখন যদি চাই গোটেইকেইটা কুৱেশ্যন ডিছকাছ কৰিলে আপোনালোকে গমেই পাব তাতে 80% কুৱেশ্যন একদম সহজ কুৱেশ্যন আহিছিল। তাৰপিছত চাম আমি হু ৱাজ দি ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম আফটাৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ? ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? আৰু এই কুৱেশ্যনৰ এনচাৰটো আমি দিছোঁ আকবৰ হাইদৰি। তাৰপিছত চাম আমি হুইচ অফ দি ফলোয়িং ইজ নট লাইকলি টু কজ চুনামি? এই কুৱেশ্যনটো এনেকুৱা আছিল যে তলত কেইটামান উৎস দিয়া হৈছিল আৰু কুৱেশ্যনটো দিয়া হৈছিল যে তলত উৎস কোনকেইটাৰ পৰা কোনটোৰ উৎসৰ দ্বাৰা চুনামি হোৱাৰ সম্ভাৱনা নাই। এইটো আচলতে মোৰ উৎসকেইটা অলপ পাহৰি গৈছোঁ, সেই উৎসকেইটা দিয়াতে আপোনালোকে ভালদৰে বুজি পালেহেঁতেন। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব লাইটনিং। তাৰপিছত চাম আমি হুজ ৱৰ্ক ইজ প্ৰহ্লাদ চৰিত? প্ৰহ্লাদ চৰিত্ৰখন কাৰ কাম বা প্ৰহ্লাদ চৰিত্ৰখনৰ ৰচক কোন? আমি সকলোৱে জানো প্ৰহ্লাদ চৰিত্ৰখন হেমফ্ৰষ্টৰ ৰচনা আছিল। তাৰপিছত চাম আমি কুৱেশ্যন নং 6। হোৱাট ৱাজ দি নেম দি লাষ্ট ডাইনেষ্টি ডেট ৰেইন ইন কামৰূপ? কামৰূপ ৰাজ্যত ৰাজত্ব কৰা শেষ বংশটোৰ নাম কি আছিল? আৰু এই কুৱেশ্যনটোৰ এনচাৰ হ'ব পালা ডাইনেষ্টি, অৰ্থাৎ কামৰূপৰ ৰাজত্ব কৰা শেষ বংশটো হৈছিল পাল বংশ। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে। When is World Red Cross Day celebrated? বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? আৰু এই কুৱেশ্যনৰ মানে এনচাৰটো হ'ব মে 8, অৰ্থাৎ 8 মে তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন চাম আমি হোৱাট ইজ দি টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ইন আছাম এজ অন 31 জানুৱাৰী 2022? 2022 চনৰ 31 জানুৱাৰীলৈকে অসমৰ মুঠ জিলাৰ সংখ্যা কিমান আছিল? আপোনালোকে এই কুৱেশ্যনটো খুব মন দি চাব। এই কুৱেশ্যনটো ইজি যদিও বহুকেইটা এক্সামত এই কুৱেশ্যনটো অহা দেখা যায়। এডিআৰইটো এই কুৱেশ্যনটো আহিছে, এছআইটো এইটো কুৱেশ্যন আহিছে। আমি এনেকুৱা কুৱেশ্যন কিছু চাব লাগিব যিবিলাক কমন কুৱেশ্যন, এটা নহয় এটা পৰীক্ষাত সহজ হ'লেও কুৱেশ্যনটো ৰিপিটেডলি সুধি থকা দেখা যায়। সেইকাৰণে আমি কিছুমান ইজি কুৱেশ্যনো চাব লাগিব যিবিলাক আমি পাহৰি থাকোঁ। সেই ইজি কুৱেশ্যনবিলাকো আপোনালোকে চাব, আপোনালোকৰ পৰীক্ষাত নিশ্চয় লাভ হ'ব। যেনেকৈ মইতো আপোনালোকক দেখাই দিলোঁ এটা কুৱেশ্যন যে অসমৰ ডিষ্ট্ৰিক্ট 35 বুলি আমি চবেই জানো, কিন্তু তথাপিও এই কুৱেশ্যনটো ৰিপিটেডলি সুধি থকা দেখা যায়। তেনেকুৱা কুৱেশ্যন কিছুমানে এই এক্সামবিলাকত সোধা হয়। আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব 35। তাৰপিছত চাম আমি হুইচ প্লেচ ইজ কল্ড স্কটলেণ্ড অফ দি ইষ্ট? কোন ঠাইক স্কটলেণ্ড অফ দি ইষ্ট বুলি কোৱা হয়? আপোনালোকৰ কাৰণে আমি যোৱা বৰ্ষৰ অৰ্থাৎ 2022 বৰ্ষৰ পেপাৰখনৰ পৰা 3টা কুৱেশ্যন আপোনালোকৰ বাবে ৰাখিছোঁ। আপোনালোকে এই 3টা কুৱেশ্যনৰ এনচাৰ কমেণ্ট বক্সত দিব বুলি আশা ৰাখিলোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হুইচ প্লেচ ইজ কল্ড স্কটলেণ্ড অফ দি ইষ্ট? কোন ঠাইক স্কটলেণ্ড অফ দি ইষ্ট বুলি কোৱা হয়? এই কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে কমেণ্টত দিব বুলি আশা কৰিলোঁ। তাৰপিছত নেক্সট কুৱেশ্যন চাম আপোনালোকৰ বাবে। প্ৰমথেশ বৰুৱা বিলংছ টু হুইচ প্লেচ?
প্ৰমথেশ বৰুৱা কোন ঠাইৰ আছিল বা তেখেতৰ ঘৰ ক'ত আছিল এটো এটা কোৱেশ্চন আহিছিল যোৱাবাৰ এসআই এক্সামত এই কোৱেশ্চনটো আপোনালোকৰ বাবে ৰাখিলো কোৱেশ্চন নং 3 টো চাম এতিয়া when was the Bordoloi Trophy began Bordoloi Trophy কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল আমি জানো Bordoloi Trophyৰ বিষয়ে Bordoloi Trophyটো ফুটবলৰ লগত সম্পৰ্কযুক্ত আৰু এই Bordoloi Trophyটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল আপোনালোকে কমেন্টত জনাব কাৰণ এই কোৱেশ্চনটো এইকাৰণে আপোনালোকৰ বাবে আগবঢ়াইছো কাৰণ ট্ৰফি ৰিলেটেড কোৱেশ্চন সমূহ আমাৰ এক্সাম বিলাকত আহি থকা দেখা যায় এডিআৰই হওক মেডিকেলৰে হওক বা আপোনাৰ পিএনআৰডি হওক ট্ৰফি ৰিলেটেড কোৱেশ্চন এটা নহয় এটা আহে সেইবাবে আপোনালোকৰ বাবে এই কোৱেশ্চনটো আগবঢ়ালো যে Bordoloi ট্ৰফিটো কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল তিনটা কোৱেশ্চন আনসাৰ আপোনালোকে কমেন্টত দিব বুলি আমি আশা ৰাখিলো তাৰপিছত চাম আমি নেক্সট কোৱেশ্চন which place is well known for its bell metal craft তলত উল্লেখ কৰা কোনটো স্থান ধাতুৰ শিল্পৰ বাবে সুপৰিচিত সকলোৱে জানো হৰ্থেবাৰী হৈছে ধাতুৰ শিল্পৰ বাবে সুপৰিচিত নেক্সট কোৱেশ্চন চাম আমি in which year Assam Association from অসম সংঘ কোন চনত অৰ্থাৎ অসম এছ'চিয়েশ্যন কোন চনত গঠন কৰা হৈছিল আমি সকলোৱে জানো 1903 অৰ্থাৎ 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনত চাম আমি কি দিয়া হৈছিল the first phase of Moamoria revolution was started in Moamoria বিদ্ৰোহ প্ৰথম পৰ্যায়ত কিমান চনত আৰম্ভ হৈছিল আৰু এই কোৱেশ্চনৰ আনসাৰটো হ'ব 1769 অৰ্থাৎ 1769 চনত মোৱামৰীয়া বিদ্ৰোহ প্ৰথম পৰ্যায়ত আৰম্ভ কৰা হৈছিল হয়তো এবাৰ আহিব পাৰে দ্বিতীয় পৰ্যায়ৰ কথা আহিব পাৰে তৃতীয় পৰ্যায়ৰ কথাও আহিব পাৰে আপোনালোকে ৰিলেচনটো চাই ল'ব যে কেনেকুৱা টাইপৰ কোৱেশ্চন আহিছিল বা এবাৰ কেনেকুৱা হোৱাৰ সম্ভাৱনা আছে নেক্সট কোৱেশ্চন চাম আমি who founded the কোচ ডাইনেষ্টি কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল আৰু এই কোৱেশ্চনৰ আনসাৰটো হ'ব বিশ্বসিংহ কোচ বংশ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল আপোনালোকে এটো ৰিলেটেড কোৱেশ্চন কেইটামান চাই থব পাৰে কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ এটো আহিব পাৰে আপোনালোকে চাব পাৰে তাৰপিছত আমি চাম who was the founder of যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল আৰু এই কোৱেশ্চনৰ আনসাৰটো হ'ব জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা তাৰপিছত চাম আমি which team has India defeated in the final of U19 World Cup cricket to win the title অনুৰ্ধ 19 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ভাৰতে কোনটো দলে পৰাস্ত কৰি খিতাপ দখল কৰিছিল এটাৰ ক্ৰিকেটৰ পৰা এটা স্পৰ্টছৰ শিতানৰ পৰা এটা কোৱেশ্চন আহিছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ আনসাৰটো হ'ব ইংল্যান্ড এটাই দুটা আহিছিল নেকি খুব সম্ভৱ আমি নেক্সট পাৰ্টত পিছৰটো ডিসকাস কৰিম দুটা কোৱেশ্চন আহিছিল স্পৰ্টছৰ পৰা আপোনালোকে মনত ৰাখিব 2022 বৰ্ষৰ এসআই পেপাৰখনত দুটা কোৱেশ্চন স্পৰ্টছৰ পৰা আহিছিল এটা হ'ল এটো আৰু যেটো সেকেন্ড আছে হেতু আমি হয়তো সেকেন্ড পাৰ্টত ডিসকাস কৰিম তাৰপিছত চাম আমি who wrote grammatical notes on Assamese language grammatical notes of Assamese language কোনে লিখিছিল আমি সকলোৱে জানো নাথান ব্ৰাউনে লিখিছিল grammatical notes on Assamese language তাৰপিছত চাম আমি নেক্সট কোৱেশ্চন which bank maintains the financial policy কোন বেংকে বিত্তীয় নীতি বজাই ৰাখে বা এটো আমাক সুধিছে এটা ইকনমিক্সৰ কোৱেশ্চন আহিছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ আনসাৰটো হ'ব RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমাৰ যিসমূহ বেংকসমূহৰ বিত্তীয় যি নীতি এই নীতিসমূহ মেইনটেইন কৰি ৰাখে তাৰপিছত চাম আমি নেক্সট কোৱেশ্চন দিয়া হৈছে from where সত্যমেৱ জয়তে is taken from সত্যমেৱ জয়তে খুব কমন কোৱেশ্চন এক্সাম সমূহ ৰিপিটেডলি সুধি থকা দেখা যায় সত্যমেৱ জয়তে এই বাক্যশাৰী কৰ পৰা লোৱা হৈছিল বা কৰ পৰা উঠাই অনা হৈছিল আৰু এই কোৱেশ্চনৰ আনসাৰটো হ'ব মুণ্ডকা উপনিষদ সত্যমেৱ জয়তে শব্দটো আমাৰ মুণ্ডক উপনিষদৰ পৰা উঠাই অনা হৈছে তাৰপিছত চাম আমি নেক্সট কোৱেশ্চন দিয়া হৈছে who is the iron man of India iron man of India বুলি কাক কোৱা হয় লৌহ মানৱ বুলি আৰু এই কোৱেশ্চনৰ আনসাৰটো হ'ব সৰ্দাৰ বল্লভভাই পেটেল সৰ্দাৰ বল্লভভাই পেটেলক আইৰন ম্যান অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চন চাম আমি কোৱেশ্চন নং 23 who will the উগ্ৰতাৰা টেম্পল উগ্ৰতাৰা টেম্পলটো কোনে নিৰ্মাণ কৰিছিল এখিনতে আপোনালোকে চাই ল'ব যে যিবিলাক আমাৰ মঠ মন্দিৰ আছে যেনে আমাৰ কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ বা বিভিন্ন ঠাই যেনেকৈ বশিষ্ঠাশ্ৰম বা আপোনাৰ কাৰেংঘৰ
ৰংঘৰ এইসমূহ কোনে নিৰ্মাণ কৰিছিল এটা সাবজেক্ট খুব গুৰুত্বপূৰ্ণ হয় এই বস্তুখিনিও আপোনালোকে চাই ল'ব আপোনালোকৰ আগন্তুক এছআই পৰীক্ষাত হয়তো তাৰ মাজৰ পৰা এটা কোৱেশ্চন আহিব পাৰে ইয়াতে সুধিছে যে হু বিল্ড দি উগ্ৰতাৰা টেম্পলটো কোনে নিৰ্মাণ কৰিছিল শিৱসিংহই উগ্ৰতাৰা টেম্পলটো নিৰ্মাণ কৰিছিল তাৰপিছত চাম আমি নেক্সট কোৱেশ্চন হুজ ৱৰ্ক ইজ হস্তি বিদ্যানবৰ বৰ্গখন কোনে লিখিছিল বা এইটো কাৰ কাম আছিল আৰু এই কোৱেশ্চনৰ এনসাৰটো হ'ব সুকুমাৰ বৰকাইতে হস্তিনাও বিদ্যানবৰ বৰ্গখন লিখিছিল এখন হৈছে হাতী বিষয় এখন গ্ৰন্থ তাৰপিছত চাম আমি নেক্সট কোৱেশ্চনত হু এপইণ্ট হাইকোৰ্ট হাইকোৰ্টৰ জাজসমূহ কোনে নিযুক্তি দিয়ে আৰু এই কোৱেশ্চনৰ এনসাৰটো হ'ব প্ৰেসিডেন্টে অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে হাইকোৰ্টৰ জাজসমূহক নিযুক্তি দিয়ে নেক্সট কোৱেশ্চন চাম আমি আৰু এটা দিয়া হৈছিল কি ফ্ৰীডম অফ স্পীচ ইজ ইনক্লুডেড ইন হুইচ আৰ্টিকল ভাৰতৰ সংবিধানত ফ্ৰীডম অফ স্পীচটো কোনটো আৰ্টিকলত অন্তৰ্ভুক্ত কৰা হৈছে খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আছিল এই কোৱেশ্চনটো আমাৰ অসম চৰকাৰৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয় তাতে ৰিপিটেডলি সুধি থকা দেখা যায় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অৰ্থাৎ এনসাৰটো হ'ব 19 ফ্ৰীডম অফ স্পীচটো ভাৰতীয় সংবিধানৰ 19 নম্বৰ আৰ্টিকলত অন্তৰ্ভুক্ত কৰা হৈছে তাৰপিছত আমি নেক্সট কোৱেশ্চনত কি আছিল হুইচ হিল ৰেঞ্জ ইজ নট লোকেটেড ইন নৰ্থ ইষ্ট অফ ইণ্ডিয়া কোৱেশ্চনটো এনেকুৱা ধৰণৰ আছিল চাৰিটা হিল দিয়া হৈছিল তাৰে তিনিটা নৰ্থ ইষ্টৰ আছিল আৰু এটা নৰ্থ ইষ্টৰ বাহিৰত আছিল আৰু তাতে তিনিটা নৰ্থ ইষ্টৰটো মোৰ মনত নাই বা তাতে ইয়াতে উল্লেখ নাই সাতপুৰাটো নৰ্থ ইষ্টৰ বাহিৰত আছিল সো সাতপুৰাটো শুদ্ধ হয় মানে কাৰেক্ট এনসাৰ আপোনালোকে কোৱেশ্চনটো দেখিলে ভালদৰে বুজি পালে না যেহেতু আমাৰ ইয়াতে অপচন কিটা দিয়া নাই সেইকাৰণে আপোনালোকে হয়তো কোৱেশ্চনটো বুজি পোৱাৰ অকমান কঠিন হৈছে তাৰপিছত চাম আমি 29 হুইচ অফ দি ফলোইং ৰিভাৰ ইজ নন এজ ইয়াৰলুং চাংপো বুলি কোনখন নদীক জনা যায় খুব এটা ইজি কোৱেশ্চন আছিল ব্ৰহ্মপুত্ৰ নদীখনক ইয়াৰলুং চাংপো বুলি জনা যায় নেক্সট কোৱেশ্চন চাম আমি আৰু আজি মই ভিডিওটো অন্তিমটো কোৱেশ্চন নং 30 হুইচ সেকশন দি ইণ্ডিয়ান পেনেল কোড IPC provide the punishment for murder ভাৰতীয় দণ্ডবিধিৰ কোনটো ধাৰাৰ হত্যাৰ শাস্তি দিয়া হৈছে এটো এটা অকমান আপোনাৰ IPC ৰ এটা কোৱেশ্চন আহিছিল এইখিনি বিষয় আপোনালোকে যেতিয়া এসআই আপুনি চাকৰি লাভ কৰিব আপোনালোকে IPC বিষয় পঢ়িবলৈ পাব তাতে সাবজেক্ট আছে এতিয়া আমাক কোৱেশ্চনত সুধিছে যে ভাৰতীয় দণ্ডবিধিৰ কোনটো ধাৰাত হত্যাৰ শাস্তি দিয়া হয় আৰু এই কোৱেশ্চনৰ এনসাৰটো হ'ব 302 অধীনত ভাৰতীয় দণ্ডবিধিৰ এজন মানুহে হত্যা কৰিলে তাৰ শাস্তি বিহা হয় আজিলৈ ইমানে আজি ভিডিওটো পৰা যদি আপোনালোকৰ অকমান উপকৃত হৈছে বুলি আপোনালোক ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰিব আৰু পোনপ্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি নেক্সট আমাৰ আজি 30 হল আৰু যদি 40 কোৱেশ্চন আপোনালোকে বিচাৰে তেন্তে কমেন্ট কৰি জনাব যে আৰু 40 কোৱেশ্চন আপোনালোকক লাগে